নমস্কাৰ, মই বাবা প্ৰণৱ স্বাগতম জনাইছোঁ আজি আপোনালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ। বৰ্তমান সময়ত ডিজিটেল ক্ষেত্ৰখনত কণ্টেণ্ট ক্ৰিয়েটৰৰ সংখ্যা বৃদ্ধি পাইছে। আমি খুব কম সময়ৰ ভিতৰতে ইউটিউব চেনেল এটা খুলিব পাৰোঁ। ফেচবুকে সুবিধা দিছে আমাৰ ফেচবুক প্ৰফাইলটো পেজ কৰি লোৱাৰ। ইনষ্টাগ্ৰাম আইডিটো খোলোতে বেছি সময় নালাগে, কিন্তু কোৱালিটি কণ্টেণ্ট ক্ৰিয়েট কৰিবলৈ হ'লে কণ্টেণ্ট লিখিব জনাটো প্ৰয়োজন। কোনো এটা বিষয়ৰ ওপৰত লিখিব লগা হ'লে সেই বিষয়ে জ্ঞানৰ প্ৰয়োজন। জ্ঞান ল'ব লগা হ'লে সেই বিষয়ৰ ওপৰত পঢ়িব লাগিব। পঢ়িলেহে আমি সেই বিষয়ৰ ওপৰত বুজিব পাৰিম, তাৰপাছতহে আমি কণ্টেণ্ট লিখিব পাৰিম। সেইকাৰণে কণ্টেণ্ট লিখিব জনাটো এক প্ৰকাৰৰ দক্ষতা। বৰ্তমান সময়ত কণ্টেণ্ট ক্ৰিয়েট কৰি সফল হোৱা ধ্ৰুৱ ৰাঠি, নীতিশ ৰাজপুত, ভুৱন বাম, ৰাজ চমানী তেওঁলোকে কণ্টেণ্টৰ ওপৰত যথেষ্ট অধ্যয়ন কৰে আৰু তেওঁলোক কণ্টেণ্ট ক্ৰিয়েটৰৰ ক্ষেত্ৰত দক্ষ হৈ উঠিছে। আনকি আপোনালোকে যদি কপিল শৰ্মাৰ অনুষ্ঠানটো চায় তেনেহ'লে মন কৰিব সেই অনুষ্ঠানত যিখিনি কথা কোৱা হয় সেই কথাসমূহো লিখিত ৰূপত থাকে আৰু কণ্টেণ্ট ৰাইটাৰে এই সকলো কথাখিনি তেওঁলোকক লিখি দিয়ে। কণ্টেণ্ট ক্ৰিয়েটৰ সংখ্যা বৃদ্ধি হৈ থাকিব। ভৱিষ্যতে গুণগত মানদণ্ডৰ কণ্টেণ্ট সৃষ্টি কৰিবলৈ হ'লে আমি কণ্টেণ্ট লিখিবলৈ শিকিবই লাগিব। কণ্টেণ্ট ক্ৰিয়েটৰ সংখ্যা যেনেকৈ বৃদ্ধি পাইছে, ঠিক তেনেকৈ ভিডিঅ' এডিটৰৰ চাহিদা বৰ্তমান সময়ত বৃদ্ধি পাইছে। আমি ধাৰণা কৰোঁ যে ভিডিঅ' এডিট কৰা মানে 2 বা 3টা ভিডিঅ' কাট কৰি সংযোগ কৰা, কিন্তু কথাটো ইমান উজু নহয়। ভিডিঅ' এডিটিং কৰিবলৈ হ'লে বহু কথা শিকিব লগা হয়। কণ্টেণ্টটো ভাল হ'লেও যদি ভিডিঅ' এডিটিং ভাল নহয় তেনেহ'লে ভিডিঅ'টো চাবলৈ মনোগ্ৰাহী নহয়। ভিডিঅ' এডিটিং কৰিব জনাটো এক প্ৰকাৰৰ দক্ষতা। বৰ্তমান সময়ত বিভিন্ন এপ AIৰ জৰিয়তে আমি সা সুবিধা পাইছোঁ ভিডিঅ' এডিটিং আৰু কণ্টেণ্টৰ কিছু কথা জানিবলৈ, কিন্তু সেই কথাখিনি জানিবলৈ আমাক অধ্যয়নৰ প্ৰয়োজন। শেষত বৰ্তমান সময়ত প্ৰাসংগিক হৈ থকা ডিজিটেল ক্ষেত্ৰখনত সফল হ'বলৈ হ'লে ধাৰাবাহিকতাৰ লগতে আমি ভিডিঅ' এডিটিং আৰু কণ্টেণ্ট ৰাইটিঙৰ ক্ষেত্ৰত নিজকে দক্ষ কৰি তুলিবই লাগিব।